শিৱসাগৰত অংকত নিমিলিল অগপ বিজেপিৰ প্ৰদীপেও নেৰিলে কুশলেও নেৰিলে তাৰ মাজতে অখিল গগৈয়ে বজালে চলচাই চাপৰি শিৱসাগৰত অসম গণ পৰিষদক এৰি দিয়াৰ পাছতেই কুশল দুৱৰীক লৈ বিজেপিৰ ভিতৰ যোৱাত জ্বলিছিল উমি উমি বিসম্বাদৰ জুই আকুৰগুচ হৈ অগপৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাও থমকি ৰোৱা নাছিল আৰু অৱশেষত এতিয়া বন্ধুত্বসুলভ প্ৰতিদ্বন্দ্বিতা কৰিব অগপ আৰু বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বুজাই বঢ়াই মনোনয়ন দাখিলৰ পৰা ৰাখিব নোৱাৰিলে কুশল দুৱৰীক ইপিনে অগপৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা প্ৰদীপ হাজৰিকায়ো নিজৰ স্থিতিত অটল মিত্ৰজোঁটৰ সিদ্ধান্ত অনুসৰি প্ৰদীপ হাজৰিকাই প্ৰাৰ্থিত্ব লাভ কৰা বুলি দাবী কৰে তেওঁ নিজে দলীয় সতীৰ্থৰ সৈতে গৈ মনোনয়ন দাখিল কৰিছোঁ গতিকে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ প্ৰশ্নই নুঠে মোক NDA সমৰ্থিত প্ৰাৰ্থী হিচাপে শিৱসাগৰত দলে প্ৰক্ষেপ কৰিছে তেওঁলোকৰ দলে কি সিদ্ধান্ত লয় সেয়া তেওঁলোকৰ কথা কুশল দুৱৰী সন্দৰ্ভত দেওবাৰে নিশা এইদৰে মন্তব্য কৰিছিল প্ৰদীপ হাজৰিকাই মইতো নমিনেশ্যন দাখিল কৰিলোঁ এইটো আপোনালোকেই দেখিছে গোটেই প্ৰচেছন কৰি পেলাই গৈ পেলাই আপোনালোকৰ গোটেই সংবাদসেৱীসকল গোটেইসকল আছে ইলেক্ট্ৰনিক মিডিয়া আছে তাত গৈ পেলাই DC অফিচত নমিনেশ্যন দিয়া নাই জানো আৰু নমিনেশ্যন দিছোঁ এইটো আমাৰ পাৰ্টিৰ নিৰ্দেশত দিছোঁ এইটো পাৰ্টিৰ 26টা চিট বাছনি কৰি পেলাই সভাপতিয়ে চহী কৰি যি তালিকা দিছে পঠাইছে তেখেতসকলৰ নিৰ্দেশত আমি নমিনেশ্যন দাখিল কৰিছোঁ তো তাত আৰু অন্য কথাটো থাকিব নোৱাৰে মই ভাবোঁ আৰু শেহতীয়াকৈ কুশল দুৱৰী যিগৰাকী NDAৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল তেখেত মুখ্যমন্ত্ৰীৰ লগত বৈঠকতো মিলিত হৈছে খবৰ ওলাইছিল যে প্ৰদীপ হাজৰিকাৰ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনীয়তা আছে নাই এইটো এতিয়া কোনে কৈছে এইটোতো আপোনালোকেহে জানিব আমিতো যিটো কৰিছোঁতো একদম পূৰা ব্ৰড ডে লাইটত কৰিছোঁ আমিতো লুকাই কৰা নাই না এইটো আপোনালোকে চবেই দেখিছে ইয়াৰ পৰা একদম টাউনৰ মাজেদি উই হেভ মাষ্ট টিল উই ৰিচ DC মানে ৰিটাৰ্ণিং অফিচাৰ অফিচ তাৰপিছত আমি তাত নমিনেশ্যন দিছোঁ নমিনেশ্যন দিয়াৰ পিছত এইটোৱে পৰিষ্কাৰকৈ জনাই দিছে শিৱসাগৰ নালাগে বুলি সাৰা অসমত এইটো মেছেজে জনাই দিছে আমি মানে কি কৰিছোঁ কিন্তু সোমবাৰে কুশল দুৱৰীয়ে দাখিল কৰে মনোনয়ন শিৱসাগৰ সমষ্টিৰ পৰাই নিৰ্বাচন খেলিবলৈ সাজু হৈ মনোনয়ন দাখিল কৰে বিজেপি নেতা কুশল দুৱৰীয়ে খুব প্ৰত্যাহ্বান নেওচি আপোনাৰ সমৰ্থকৰ বিপুল সমৰ্থনত দলীয় টিকট লাভ কৰিবলৈ সক্ষম হ'ল আজি মনোনয়ন দিবলৈ আহিছে কি ক'ব নিশ্চয় প্ৰথমে আমাৰ ভাৰতীয় জনতা পাৰ্টি যি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীনজী লগত আমাৰ অসমৰ মুখ্যমন্ত্ৰী লগতে আমাৰ ৰাজ্যিকৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া সকলোকে মই নমিনেশ্যন দিবলৈ যোৱাৰ পাক মুহূৰ্তত আটাইকে মই কৃতজ্ঞতা জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ তেওঁলোকে আমাৰ শিৱসাগৰ সমষ্টি ভাৰতীয় জনতা পাৰ্টি আমাৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই তেওঁলোকৰ মনৰ কথা চিন্তা কৰি আজি শেষ দিনটোত হ'লেও আজি মোক ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী হিচাপে ইয়াত নিৰ্বাচন খেলিবৰ কাৰণে সুবিধা কৰি দিলে মই ঘূৰি আহি আপোনালোকক লগ পাম সময়টো হৈছে সেইকাৰণে পুনৰ আপোনালোকক লগ পাম এই কথাখিনি আমি পাতিম আৰু এটা প্ৰশ্ন আছে কৰি যাম আপুনি ব্যস্ত হৈ পৰিব এতিয়া শিৱসাগৰত NDA প্ৰথম যি প্ৰাৰ্থী দিছিলে প্ৰদীপ হাজৰিকা তেওঁ কালি ঘোষণা কৰিছে তেওঁ মনোনয়ন প্ৰত্যাহাৰ নকৰে আৰু ইফালে অখিল গগৈ ইতিমধ্যে মনোনয়ন দাখিল কৰিলে আপুনি কাৰ লগত আপোনাৰ যুঁজখন হ'ব বুলি ভাবিছে আমি কাকোকে দুৰ্বল বুলি নাভাবোঁ আমি প্ৰদীপ দা মই বন্ধুত্বমূলকভাৱে নিৰ্বাচন খেলিম আমাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব বিৰোধী মিত্ৰজোঁটৰ অখিল গগৈ ডাঙৰীয়া আপুনি আজি বিশাল ৰেলীলৈ আহিছে অখিল গগৈ কিবা বাৰ্তা দিব বিচাৰে নেকি মই বিশেষভাৱে অখিল গগৈক কিবা আছে ক'ব লগা আছে বুলি নাভাবোঁ আৰু অখিল গগৈ কোনোবাই ক'লে কিবা কথা শুনিব বুলিও মই কেতিয়াও নাভাবোঁ ইপিনে ফেচবুক পোষ্টযোগে কুশল দুৱৰীক নাম নোলোৱাকৈ আক্ৰমণৰ লক্ষ্য কৰি লয় শিৱসাগৰ সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে
ফেচবুক পোষ্ট যোগে তেওঁ কয় যে ২৬জন মানুহৰ হত্যাকাৰী ৩গৰাকী মহিলাক বিয়া কৰোৱা এজনকহে ঐতিহাসিক শিৱসাগৰ সমষ্টিৰ বাবে প্ৰাৰ্থী মনোনীত কৰিবলৈ পালে বিজেপিয়ে। মূলতঃ শিৱসাগৰত এতিয়া তিনিকোণীয়া যুঁজ হ'ব। বিজেপিৰ মিত্ৰজোঁটৰ মাজত ভোটৰ বিভাজন হ'ব বুলি চৰ্চা চলাৰ বিপৰীতে বিৰোধী মহাজোঁটৰ এগৰাকী প্ৰাৰ্থী থকাৰ বাবে অখিল গগৈ জয়ী হোৱাৰ সম্ভাৱনা প্ৰকট বুলি সচেতন মহলত চৰ্চা চলিছে। অৱশ্যে কুশল দুৱৰীৰ আছে এক বৈচিত্ৰ্যময় ৰাজনৈতিক যাত্ৰা। 1966 চনৰ 1 জুলাইত শিৱসাগৰত জন্মগ্ৰহণ কৰা দুৱৰীয়ে প্ৰথমে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল। 2006 চনৰ বিধানসভা নিৰ্বাচনত তেওঁ কংগ্ৰেছক পৰাস্ত কৰি জয়লাভ কৰিছিল। পিছত 2016 চনত পুনৰ বিজেপিৰ টিকটত থাওৰা সমষ্টিৰ পৰা জয়লাভ কৰিছিল কুশল দুৱৰীয়ে। শিৱসাগৰৰ পৰা পাৰ্শ্বজ্যোতি গগৈ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।